হে ফপকা পিকলু, কি কৰি আছ তহঁতি ইয়াত? আৰে ভাই, আমি ইয়াত এনে ফুৰি আছো। তহঁতিহে ওলাইছ এই ঘপককে কৰবাৰ পৰা। তাকো তহঁতিহে সুধিছ আমাক ইয়াত কি কৰি আছ বুলি। তহঁতি ক'লে যাওঁ সেইটো ক। আৰে ফপকা, ঘৰতনো কিমান সদায় সদায় সোমাই থাকিবি? সেইকাৰণে মই মুলুকেক লগ ধৰি এনেই হাবি ফালে অলপ ওলাই যাওঁ ব'ল দুইটাই বোলো। তেনেকে কৈ পিনি ওলাই আহিছিলো। এতিয়া আকৌ তহঁতক লগ পালোহি। হাও বোলা, তই ইমান ভয় পাদুৱা ল'ৰাটোৱে হাবিত ফুৰিবলৈ আহিলি আজি মুলুকেৰ লগত। আচৰিত কিন্তু দেই। হাবিলে গ'লে ভূত ওলাব, গম পাৱ নে তই? পিছে তহঁতি এইখিনিতে থাকিবি নে অলপ আগলৈ যাবি? আমি মানে অকণমান হাবি ফালে ওলাই যাওঁ। তহঁতি যাওঁ যদি ব'ল, নেযাওঁ যদি নাই, ইয়াতে থাক, আহোঁতে আকৌ লগ পাম বাৰু। আৰে ভাই বোল্লা, কি কথা ক'বলৈ আহিছ আকৌ তই? কেলে নেযামনো? ব'ল ব'ল, ভালে লাগিব আকৌ গোটেইকেইটা লগ খাই পিনি হাবিলে যাম। ব'ল দিনে পোহৰে অলপ ঘূৰি আহোঁগে। ব'ল তেনে ফপকা, ব'ল ব'ল পিকলু ব'ল। এইবাৰ গম পাবি তহঁতি মোৰ শক্তি। মই এইবাৰ মোৰ এই ভূতৰ লুডু খেলাই খেলাই গোটেই গাঁৱৰ মানুহক শেষ কৰি পেলাম। আগতেও মই বহুতবাৰ চেষ্টা কৰিছিলো মোৰ এই ভূতৰ লুডু খেলাই খেলাই গোটেই গাঁৱৰ মানুহক শেষ কৰিবলে, কিন্তু এই ঘৃণাৰামটোৱে কেতিয়াও মোৰ এই লুডু খেলখন সফল হ'বলৈ সুবিধা নিদিয়ে। গোটেই মানুহখিনিক বচাই বচাই আনে। কিন্তু এইবাৰ ঘৃণাৰাম তই মোক একো কৰিব নোৱাৰ। কাৰণ মই আগতকে শক্তিশালী। এয়া কি আকৌ? ইমান ডাঙৰ লুডু যে এইখন, আৰু মুখৰ আগত যে মাইকী মানুহজনী ৰৈ আছে। ক'ৰ মানুহ হয় বাৰু? আৰু কেছটো কি? এই মানুহজনীক চিনি পোৱা নাই যে আমি। আচোন ওচৰলৈ যাওঁ, আচোন কোন হয় সুধোগা। খুৰী, কি কৰি আছে আপুনি ইয়াত ইমান ডাঙৰ লুডুখন মুখৰ আগত লৈ বহি? আৰু ইয়াৰ পৰা অকণমান আগলৈ গ'লেচোন হাবিখনেই পাবগৈ। আপুনি হাবিৰ ওচৰত কি কৰি আছে ইয়াত? ভাইটিহঁত, মই আচলতে আহিছো গঞ্জু গাঁৱৰ পৰা। সেইকাৰণে তোমালোকে মোক চিনি পোৱা নাই। মই আচলতে লুডুখন লৈ লৈ গোটেই গাঁৱে ভূঞে ঘূৰি ফুৰো। কি কাৰণে ঘূৰি ফুৰে আপুনি গাঁৱে ভূঞে? আৰু ইমান ডাঙৰ লুডুখন আপুনি পালে ক'ত? কাৰণ মই এজনী যাদুকৰণী। মই এই ডাঙৰ লুডুখন লৈ লৈ গোটেই গাঁৱে ভূঞে ঘূৰি ঘূৰি কোনটো ল'ৰা কিমান টেলেণ্টেড, কিমান বুদ্ধিয়ক সেইবিলাক পৰীক্ষা কৰি ফুৰো। মানে কি কথা কৈছে খুৰী? আমি একো বুজি পোৱা নাই। ডাইৰেক্ট কওকচোন। মানে আমাৰ দেৰি হৈছে, আমি অকণমান হাবি ফালে ওলাই আহিছো গোটেইকেইটা মিলি। তোমালোকে এই লুডুখন খেলা, আৰু তোমালোকৰ ভিতৰত যোনেই জিকে তাক মই এটা ডাঙৰ পুৰস্কাৰ দিম। হে? পুৰস্কাৰ দিব? কি দিব কওকচোন, তেতিয়াহে খেলিম আমি। তোমালোকৰ ভিতৰত যোনে এই লুডু খেলখনৰ ভিতৰত জিকিব তাক মই এখন বুলেট বাইক দিম। বুলেট বাইক। হে? সঁচাকেনে? কিন্তু আমাক পুতলা বুলেট বাইক নেলাগে নহয়, আছলি লাগিছিলে। এতিয়া আমাৰ ইমান সৰু গাড়ী লৈ খেলা বয়স নাই আৰু। মুলুককে ফপকা পিকলু, সঁচাকেচোন এখন ৰিয়েল বুলেট উলিয়াই দিলে বে। এইজনী সঁচাকে যাদুকৰণী মানে। আমি সোনকালে লুডু খেলোৱা, যোনে পালেও যোনে নাপালেও গোটেইকেইটা এইখনতে উঠি থাকিম। তেনেহ'লে এই বুলেটখনত এতিয়া কাৰ নাম লিখা আছে? সোনকালে তোমালোকে লুডু খেলখন আৰম্ভ কৰা। এতিয়া সোনকালে লুডু গুটিটো এই লুডুখনৰ ওপৰত ঘূৰাই থাকা। কোন জিকা তেতিয়াহে ওলাব। মোৰ চোন এক ওলালে। এতিয়া কি মই নিজে লুডুখনৰ ওপৰত এঘৰ ওপৰলৈ যাব লাগিব নেকি? ক'লে আহি গলো আমি? আৰু এজনী চোন যাদুকৰণী নহয়, এজনী আত্মা। গোটেই চোন সাগৰে সাগৰ দেখিছো, আৰু ছাইডত অকল পাহাৰ। আমি মানে কি লুডুখনৰ ভিতৰত সোমাই গলো নেকি? তহঁতি এতিয়া মোৰ ভাগৰ ভূতৰ লুডুত সোমাই গলি। এতিয়া তহঁতি সোনকালে লুডুখন বিচাৰিব লাগিব। তাৰ পিছতে তহঁতি ইয়াৰ পিছত নেক্সট লেভেল পাবিগে। মানে তই আমাক বুলেটৰ লুপ দেখুৱাই, লুডুৰ লুপ দেখুৱাই এই লুডুখনৰ ভিতৰলৈ সোমোৱাই আনিলি? তোক আমি সুদাই নেৰো চুৰেল। মোক কি কৰিব পাৰিবি তহঁতি? এতিয়া সোনকালে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ মন আছে যদি লুডুখন বিচাৰ আৰু তাত গুটি ঘূৰা। নহলে তহঁতক ভূত প্ৰেত জীৱ জন্তুৱে খাই মাৰি পেলাব। ফপকা বোল্লা পিকলু, বল বল সোনকালে। আমি এতিয়া সঁচাকে লুডুখন বিচাৰিবগে লাগিব, নহলে এতিয়া গোটেই সাগৰৰ মাজতে আমি ফচি থাকিম।
এইখন আমাৰ লুডুখন পাই গলো বিচাৰি এনেই মিছাকে সেই ভয় খুৱাই দিছিলে আমাক সোনকালে লুডু খেলোগে আকৌ ঘূৰি যামগে কিন্তু এটা কথা সেই আত্মাজনীয়ে আকৌ আমাক এই লুডুখন কেনেকে খেলিব লাগে কেনেকে ইয়াৰ পৰা ওলাব লাগে সেই কথাটো নকলে আকৌ আমি নিজে খেলি চালেহে গম পাম কি আহিছে আকৌ আমাৰ ফালে গোটেই মাটি কপি গৈছে সোনকালে লুডুখনৰ ওচৰলৈ বল সোনকালে লুডু গুটি ঘূৰা সোনকালে ইয়াৰ পৰা যাওঁ বল যি হয় নহয় পিছৰ কথা মই লুডু গুটি সোনকালে ঘূৰাইছো দেই য'ত যাম আৰু এইডোখৰত থাকিব নোৱাৰো ডাইনাছৰে জুই মাৰিছে পিকলুক মাৰিয়ে পেলালে দেখা নাই বোলা পাঁচ উলিয়াই দিলি কলে যাম এতিয়া আমি ন ৱেলকাম ৱেলকাম লৰাহঁত এইবাৰ তহঁতি আহিলি মোৰ ভূত বাংলালে তই আমাক কিয় এনেকুৱা কৰিছো পিকলুক কেলে মাৰি পেলালি লুডুখনৰ ভিতৰত আমাক কেলে সোমাই থৈছে উলিয়াই দে আমি সোনকালে গাঁৱলৈ যাওঁ সোনকালে আমাক পঠিয়াই ইয়াৰ পৰা তহঁতি এতিয়া আকৌ ভূত বাংলাটোৰ ভিতৰত গৈ লুডুখন বিচাৰিব লাগিব কাৰণ তহঁতি ইয়াৰ পৰা ওলাই যোৱা ৰাস্তাটো তহঁতৰ লুডুখন আছে এই বাংলাটোৰ ভিতৰত আমি এই লুডু খেলখনৰ পৰা কেনেকে ওলাব পাৰিম ক তই আমাক কি কৰিব লাগিব আমি তহঁতি যেতিয়ালৈকে সেই লুডু গুটিটো ঘূৰাই ঘূৰাই ছয় উলিয়াব নোৱাৰ তেতিয়ালৈকে তহঁতি বিভিন্ন ধৰণৰ ভয়ানক ভয়ানক জেগালৈ গৈয়ে থাকিবি বুল্লা ফপকা আমিতো পিকলুক বচাব নোৱাৰিলোৱে আমি এতিয়া নিজে ভালকে বাচি থাকিব লাগিব বল আমাৰ হাতত এতিয়া উপায় নাই আমি ভূত বাংলাটোৰ ভিতৰলৈ যাবই লাগিব যিমান ডাঙৰ সমস্যা হলেও সন্মুখীন হবই লাগিব বল সোনকালে লুডুখন বিচাৰোগে আমি বল কিন্তু মুলুককে এটা কথা তই ভাবিছ নাই যদি আমি ভূত বাংলাটোৰ ভিতৰলৈ যাওঁতে ভূতে যদি আমাক মাৰিয়ে পেলাই তেতিয়া কি কৰিবি আমিতো একেবাৰে যাবই নোৱাৰা হৈ থাকিম ইয়াতে দেদে হৈ যাবি উপায় নাই বুল্লা ভয় কৰি লাভ নাই লুডুখন আমি যদি নেপাওঁ তেতিয়া আমি ইয়াতে থাকিব লাগিব থাকিবি তই ইয়াত ভূতখিনিৰ লগত মুলুককে ফপকা কেনিও নাযাবি অকলহৰে গোটেই তিনিটা লগতে থাকিবি যি হয় দেখা যাব গোটেই তিনিটা লগতে থাকিম ইফাল হলেই মৰিবি ইয়াত গোটেই ভূত ওলাবতে লাগিছে মোক পিছে বুল্লা কি ভাবিছ তই এতিয়া ওপৰলৈ যাওঁ নে কি এতিয়া গোটেইকেইটা এটা ৰুমত আমি বিচাৰিব লাগিব কোনটো ৰুমত কি ওলাই ঠিকান নাই প্ৰথম এইটো ৰুমৰ পৰা ষ্টাৰ্টিং কৰোৱা ভয় নকৰিবি লগত থাকিবি বুল্লা মুলুকে ইয়াতচোন লুডু নাই এইটো খালী ৰুম অকল চকী এখনে আছে আমাৰ পিছফালে বল সোনকালে বেলেগ ৰুমলৈ যাম বল বুল্লা উঠ ইয়াত থাকিলে মৰিবি বল পলা ফপকা পলা মুলুকে এইখনে লুডুখন মোৰ জেপত লুডু গুটিটো আছে সোনকালে উলিয়াওঁ সোনকালে উলিয়াব লাগিব নহলে আমি ইয়াতে ফচি মৰি থাকিম এটা ওলাই যাব নোৱাৰিম সোনকালে কৰ ফপকা সেই ভূতনী কিজনী আমাৰ পিছে আহি আছে চাগে সোনকালে মাৰ আকৌ 6 উলিয়াব নোৱাৰিলি 4 উলিয়াই দিলি ফপকা এইবাৰে আমি মেইন মহা বিপদত ফচিলোহি গোটেইখন মৰিহালিৰ মাজত সোমালোহি ফপকা